Hello students, welcome to Pythagoras classes. আকৌ এবাৰ এতিয়া আমি আহি গলো ইংলিছলৈ ঠিক আছে সো তোমালোকে এটা ক্লাস 9 ৰ পৰা 10 পাই গলা এতিয়া তোমালোকে চাগে ভাবিছা যে ইংলিশত আৰু টাফ হৈ যাব বা কি পঢ়িব লাগিব কি পঢ়িব না লাগে এইখিনি বস্তু তোমালোকে ভাবিছা হয় নে যেহেতু তোমালোকৰ মেট্ৰিক এক্সাম হ'ব হয় না এইচএসএলসি এক্সাম ফাইনাল এক্সাম দিবা এবাৰ তোমালোকে মেট্ৰিকুলেশন ষ্টুডেন্টস হৈ গলা কিন্তু তোমালোকে এতিয়া তোমাকৰ বোৰ্ডৰ পৰা কি হয় আগতে আমাৰ যিবোৰ তোমাকৰ হাফ ইয়াৰলি এক্সাম আছিল হাফ ইয়াৰলি এক্সামবোৰ তোমাকৰ স্কুলৰ পৰাই কন্ডাক্ট কৰিছিল এতিয়া কিন্তু বোৰ্ডে কন্ডাক্ট কৰিব ঠিক আছে সেবা বোৰ্ডে কন্ডাক্ট কৰিব আৰু ইয়াতে আমাৰ যিখন সিলেবাস হয় সিলেবাসখনত অলৰেডি দি থোৱা আছে তোমাকক ধুনিয়াকে যে ফাইনাল এক্সামত কি কি আহিব আৰু হাফ ইয়াৰলি এক্সামত কি কি আহিব সো তোমাকে কনফিউজ একেবাৰে নোহোৱা একদম হেতু ভাইবলগিয়া কথা নহয় তাত ধুনিয়াকে আন্ডাৰলাইন কৰি থোৱাই আছে অলৰেডি সিলেবাসখন আমাক ধুনিয়াকে বনাই দিছে যে তোমাকে কি কি চ্যাপ্টাৰ পঢ়িব লাগিব আৰু তোমাকে গ্ৰামাৰত কি কি কোনখিনি পোৰশনস পঢ়িব লাগিব হেখিনিও দি থোৱা আছে তো তোমাকে যিখিনি হাফ ইয়াৰলি কাৰণে আছে হেখিনি তোমাকক দি থোৱা আছে আৰু ফাইনালৰ কাৰণে অলমোস্ট গুটেখিনিয়ে পঢ়িব লাগিব হয়নে সো এতিয়া তোমাকৰ ইয়াতে তোমাকৰ থাকিব প্ৰোজ থাকিব পোয়েট্ৰি থাকিব গ্ৰামাৰ থাকিব তিনটা সেকশন আৰু লগতে ৰাইটিং স্কিলস থাকিব এইগিটা তোমাকে জানা যে চাৰিটা সেকশনত এইগিটা থাকিবই সো প্ৰোজটো হৈছে যিখিনি চ্যাপ্টাৰ আছে হেখিনি প্ৰোজত আহি যাব পোয়েট্ৰি থাকিব গুটে পোয়েমছ খিনি হয়নে আৰু যিখিনি ৰাইটিং স্কিল আছে হেখিনি থাকিব লেটাৰ্স থাকিব নোটিস ৰাইটিং থাকিব আৰু যিখিনি আছে ৰাইটিং স্কিলৰ প্যাসেজেছ বোৰ থাকিব সিন আনসিন প্যাসেজেছ হেবোৰ থাকিব আৰু লগতে তোমাকৰ গ্ৰামাৰছ থাকিব আৰু যিমানটো তোমাকে গ্ৰামাৰ পাবা এবাৰ ক্লাস 10 ত অলমোস্ট গুটেখিনি তোমাকে ক্লাস 10 ত পায়ে আহিছা যিখিনি ক্লাস 9 ৰ গ্ৰামাৰ তোমাকে পঢ়িছিলা হে একেখিনি বস্তুৱে তোমাকে ক্লাস 10 ত আহিব চেঞ্জেছ একো হোৱা নাই 9 ৰ গ্ৰামাৰ খিনিয়ে তোমাকে যদি ভালকে পঢ়িছিলা এটা 10 তো পাবা বা যদিও নাই পঢ়া আমি এবাৰ এটা ক্লাস 10 ত ভালকে পঢ়িব লাগিব হয়নে কিন্তু সিলেবাসটো একেই হয় 9 ৰ গ্ৰামাৰ খিনি আৰু 10 ৰ গ্ৰামাৰ খিনি গুটেখিনি একেই হয় এতিয়া বলা আমি যোনটো সিলেবাস হয় সিলেবাসটো এবাৰ ভালকে চাই লওঁ ডিটেইলত যে কি কি চ্যাপ্টাৰ আহিব হাফ ইয়াৰলি আৰু কি কি আহিব ফাইনালত সো এইখন এতিয়া তোমালোকৰ সিলেবাসখন ইংলিশ তোমালোকৰ সেকেন্ড ল্যাঙ্গুৱেজৰ যিখন সিলেবাস হয় তাতে সোৱা তোমালোকৰ থিওৰি টোটাল মাৰ্কস দিয়া আছে 90 আৰু ইন্টাৰনেল অ্যাসেসমেন্টৰ মাৰ্কস আছে 10 মানে থিওৰি মানে তোমাকে যিখিনি এক্সামত লিখিবা ৰাইটিংৰ যিখিনি আছে হেখিনি তোমাকে 90 পাবা আৰু যেটো ইন্টাৰনেল অ্যাসেসমেন্ট হয় হেবোৰ তোমাকৰ স্কুলে 10 মাৰ্কসৰ এটা ইন্টাৰনেল অ্যাসেসমেন্ট পাতিব তাতে তোমাকৰ স্কুলৰ ফালৰ পৰাই দিব মাৰ্কস ঠিক আছে ইয়াতে 5 মাৰ্ক ইন ৰিটেন এক্সাম হয় 27 মানে তোমাকৰ 5 মাৰ্কটো যেটো ৰিটেন হয় থিওৰিৰ হয় লিখিবা যিখিনি এক্সামত তাৰে 5 মাৰ্ক 27 দি থোৱা আছে ঠিক আছে এতিয়া এজ এ হোল 5 মাৰ্ক তো 30 হয় বাকি থিওৰি খিনি তোমাকৰ 27 হয় এতিয়া আমাক সোৱা ইয়াত ধুনিয়াকে ভাগ কৰি থোৱা আছে হয়নে ডিভিজনটা কৰি থোৱা আছে হাফ ইয়াৰলি ফাইনাল মাৰ্কস হিচাপে দি থোৱা আছে ইফালে সেকশনস খিনি আছে সেকশন মানে মই তোমাক কৈছিলো এইগিটা সেকশনস হয় আৰু লগতে এখন বুক আছিল তোমালোকৰ সাপ্লিমেন্টাৰী তোমালোকৰ দুখন বুক এটা হৈছে ফুটপ্ৰিন্টস হয় আৰু এখন ফাৰ্স্ট ফ্লাইট ঠিক আছে সো দুখন বুকৰ পৰাই তোমালোকৰ মিলাই কোৱেশ্চনস আহিব ইয়াতে থিওৰি ফাৰ্স্ট আমি সেকশন এ টু চাও যত আছে আমাৰ ৰিডিং কম্প্ৰিহেনশন টু প্ৰোজ প্যাসেজেছ ওয়ান সিন আনাদাৰ আনসিন ঠিক আছে ইয়াত এতিয়া আন্ডাৰলাইন যে কৰি থোৱা যিখিনি আছে হে আন্ডাৰলাইন খিনি আহিব হাফ ইয়াৰলি বুজি পালা মানে ইয়াতে সিন আৰু আনসিনৰ মাজত অকল আনসিনটো আহিব হাফ ইয়াৰলি বুজি পাইছা অকল এই আন্ডাৰলাইন কৰি থোৱা আনসিনটো আহিব হাফ ইয়াৰলি আৰু বাকি গুটেখিনি আহিব ফাইনাল এক্সামত বি সেকশনটোত আমি চাও ৰাইটিংত কি কি আহিব ট্ৰান্সলেশন নহলে বা সাবস্টেন্স ৰাইটিং এই যোনটো স্ল্যাশ দি থোৱা আছে মানে অৰ হয় ঠিক আছে তোমাকৰ দুটা কোৱেশ্চন আহিব কিন্তু তোমাকে যিকোনো এটা অ্যাটেম্প্ট কৰিব লাগিব অকল এটা কৰিলেই হ'ব সমান মাৰ্কস থাকিব সেম মাৰ্কস থাকিব যদি ইয়াত 5 থাকে ইয়াতো 5 থাকিব অৰ বুলি দি থোৱা থাকিব তোমাকে যিকোনো এটা ভালকে পঢ়ি গলে হ'ল কৰি গলে হ'ল ভালকে যেটো পাৰা হেতু প্ৰেক্টিস কৰি যাবা সো ট্ৰান্সলেশন আৰু সাবস্টেন্স ৰাইটিংৰ ভিতৰত যিকোনো এটা আহিব এফালে আহিব প্ৰোজ এছে আৰু শৰ্ট ষ্টৰি এছে আহিব বা ষ্টৰি ৰাইটিং আহিব ঠিক আছে তাতো স্ল্যাশ আছে মানে হয়তো এছে নহলে ষ্টৰি ৰাইটিং এফালে আছে লেটাৰ ৰাইটিং বা স্ল্যাশ ৰিপোৰ্ট ৰাইটিং হয়তো তোমাকে লেটাৰ ৰাইটিংটো ভালকে প্ৰেক্টিস কৰিবা বা নহলে ৰিপোৰ্ট ৰাইটিংটো ভালকে প্ৰেক্টিস কৰিবা তো দুটা পা যিকোনো এটাই আহিব এখিনি গুটেখিনি আহিব সেকশন বি গুটেখিনি আহিব তোমালোকৰ ফাইনাল এক্সামত বাট ট্ৰান্সলেশন সাবস্টেন্স ৰাইটিং এটোৰ পৰা যিকোনো এটা তোমাকে চাবা হাফ ইয়াৰলি কাৰণে ষ্টৰি ৰাইটিংটো আহিব হাফ ইয়াৰলি লেটাৰ ৰাইটিংটো আহিব তোমালোকৰ হাফ ইয়াৰলি মানে এই আন্ডাৰলাইন যিখিনি কৰি থোৱা আছে নহয় এখিনি তোমালোকৰ আহিব হাফ ইয়াৰলি ঠিক আছে এখিনি মাস্ট হয় চাবই লাগিব তোমালোকে বাকি এজ এ হোল গুটেখিনি তোমালোকৰ ফাইনালত আহিব নেক্সট আমি সেকশন সি লে গৈছো
গ্ৰামাৰখিনি কি কি হ'ব মই কৈছোঁ যে অলৰেডি ক্লাছ 9ত যিখিনি গ্ৰামাৰ পৰ্শ্যন আছিলে ইয়াত লিখাই আছে চোৱা অল দ্য গ্ৰামাৰ পৰ্শ্যন অফ ক্লাছ 9 এণ্ড ডিটাৰমাইনাৰ্ছ এইখিনি যিখিনি বস্তু আছিলে গ্ৰামাৰত ক্লাছ 9ত আছিলে সেইখিনি আহিব তোমালোকৰ আকৌ ৰিপিট হৈ ক্লাছ 10ত তাৰ লগত আৰু কি কি আহিব চোৱা ডিটাৰমাইনাৰ্ছ আহিব টেন্স ফৰ্মছ আহিব ভইচ আহিব নেৰেশ্যন প্ৰিপজিশ্যন ভকেবুলাৰী চিন্থেচিছ অফ চেণ্টেন্সেছ ভাৰ্ব ফ্ৰেজেছ চেণ্টেন্স কাৰেকশ্যন য'ত চেণ্টেন্স কাৰেকশ্যন মানে চেণ্টেন্স কাৰেকশ্যনৰ ভিতৰত এই দুটা থাকিব ক্লজেছ থাকিব মডেলছ থাকিব এটচেট্ৰা ঠিক আছে চেণ্টেন্স কাৰেকশ্যনৰ ভিতৰতে হয় এইকেইটা এতিয়া এই গোটেই গ্ৰামাৰ ছেকশ্যন চিটো আহিব ফাইনেল এক্সামত মেট্ৰিক এক্সামত আহিব এইখিনি কিন্তু আমাৰ হাফ ইয়াৰলিত কি কি আহিব বোলা চাওঁ ডিটাৰমিনাৰ্ছ আহিব টেন্স ফৰ্মছ আহিব ভকেবুলাৰী আহিব চিন্থেচিছ অফ চেণ্টেন্সেছ আহিব ভাৰ্ব ফ্ৰেজেছ আহিব অকল এইকেইটা চিলেক্টেড গ্ৰামাৰ পৰ্শ্যনহে তোমালোকৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামত আহিব বাকীখিনি তোমালোকে চাব নালাগে হাফ ইয়াৰলিৰ কাৰণে বাকীখিনি তোমালোকৰ ফাইনেল এক্সামত আহিব ছেকশ্যন ডিত আছে তোমালোকৰ লিটাৰেচাৰ মানে টেক্সট বুক যিখন মানে ফাৰ্ষ্ট ফ্লাইটৰ কথা কৈছোঁ তোমালোকৰ ফাৰ্ষ্ট ফ্লাইটখন হৈছে মেইন টেক্সট বুক দেই তোমালোকে কনফিউজ নহ'বা যিটো ফুটপ্ৰিণ্টছ হয় ফুটপ্ৰিণ্টছ উইদাউট ফিট সেইখন তোমালোকৰ ছেকেণ্ডেৰী হয় এইখন প্ৰাইমেৰী হয় মানে মেইন টেক্সট বুক বুলি ক'লে এইখন হয় মেক্সিমাম হায়েষ্ট মাৰ্ক তোমালোকৰ আহিব ফাৰ্ষ্ট ফ্লাইটৰ পৰা চ' যিমান পাৰা এইখনত গুৰুত্ব দিবা টেক্সট বুকৰ ফাৰ্ষ্ট ফ্লাইটৰ আহিব এতিয়া প্ৰ'জ কি কি আহিব সেইটো চাওঁ ব'লা ফাৰ্ষ্ট ফ্লাইটৰ পৰা কি কি প্ৰ'জ আহিব আৰু কি কি পইট্ৰি আহিব সেইটো চাইছোঁ প্ৰ'জ মানে তোমালোকক কৈছিলোঁ চেপ্টাৰ্ছবোৰ যিবোৰ চেপ্টাৰ্ছ হয় সেইবোৰক প্ৰ'জ বুলি কয় আৰু যিবোৰ পয়েমছ আছে সেই পয়েমছবোৰক পইট্ৰি বুলি কয় প্ৰ'জৰ ভিতৰত কি কি আছে এ লেটাৰ টু গড নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম গ্লিমছেছ অফ ইণ্ডিয়া কুৰ্গ এণ্ড টি ফ্ৰম আছাম মেডাম ৰাইটছ দ্য বাছ চ' এই গোটেই প্ৰ'জখিনি এতিয়া তোমালোকৰ বুকখন যেতিয়া তোমালোকে কণ্টেণ্টছবোৰ চাবা মানে য'ত চেপ্টাৰ্ছবোৰ লিখি থোৱা থাকে একদম ফ্ৰণ্ট পেজত সেইবোৰ চালে তাত তুমি দেখিবা যে বহুত চেপ্টাৰ্ছ লিখা আছে সব চেপ্টাৰ্ছ নাহে তোমালোকৰ ফাইনেল এক্সামত এই যিকেইটা ইয়াত চিলেক্টেড লিখি থোৱা আছে এইকেইটাহে তোমালোকৰ আহিব ঠিক আছে গোটেইখিনি তোমালোকে চাব নালাগে তাত কিছুমান নালাগাও আছে চ' এই গোটেইখিনি এই 4টা চেপ্টাৰ তোমালোকৰ আহিব ফাইনেল এক্সামত বাট লেটাৰ টু গড নেলছন মেণ্ডেলা কুৰ্গ এইকেইটা তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামত চ' এই 3টা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলিত আহিব মানে ফাৰ্ষ্ট ফ্লাইটৰ পৰা এই 3টা প্ৰ'জ চেপ্টাৰ আহিব ঠিক আছে পইট্ৰিৰ পৰা কি কি আহিব চোৱা এ টাইগাৰ ইন দ্য জু আমাণ্ডা এনিমেলছ ফগ দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন ঠিক আছে এই পইট্ৰি গোটেইকেইটাই আহিব তোমালোকৰ 5টা পয়েমে আহিব ফাইনেল এক্সামত কিন্তু হাফ ইয়াৰলিত আহিব এ টাইগাৰ ইন দ্য জু আমাণ্ডা এনিমেলছ ফগ এইকেইটা আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত ঠিক আছে বাকী দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনটো তোমালোকৰ ফাইনেলত আহিব হাফ ইয়াৰলিত নাহে এতিয়া মই যোনখন ছেকেণ্ডেৰী বুকৰ কথা কৈছিলোঁ ছাপ্লিমেণ্টাৰী ৰিডাৰখন সেইখনৰ হৈছে ফুটপ্ৰিণ্টছ উইদাউট ফিট সেইখনৰ পৰাও আহিব কিন্তু ফাৰ্ষ্ট ফ্লাইটৰ পৰা তোমালোকৰ মেক্সিমাম কুৱেশ্যনছ আহিব ঠিক আছে বিকজ সেইখন প্ৰাইমেৰী বুক হয় এতিয়া এইখনত কি কি আছে চোৱা 4টা চেপ্টাৰ আহিব দ্য মিডনাইট ভিজিটাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট ফুটপ্ৰিণ্টছ উইদাউট ফিট দ্য হেক ড্ৰাইভাৰ এই 4টা চেপ্টাৰে আহিব তোমালোকৰ ফাইনেল এক্সামত ঠিক আছে এই ফুটপ্ৰিণ্টছ উইদাউট ফিট যোনখন বুক আছে সেই বুকখনৰ পৰা এই 4টা চেপ্টাৰ আহিব ফাইনেলত আৰু এই 2টা চেপ্টাৰ দ্য মিডনাইট ভিজিটাৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট এই 2টা চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলিত ঠিক আছে চ' গোটেইকেইটা চেপ্টাৰ চাব নালাগে চ' এই গোটেইখিনি যিখিনি ক'লোঁ সেইখিনি মিলাই তোমালোকৰ হ'ল 90 মাৰ্কছ ফাইনেলৰ কথা কৈ আছোঁ হাফ ইয়াৰলিৰ কথা কৈ থকা নাই এই গোটেইখিনি মিলাই তোমালোকৰ হ'ল 90 মাৰ্কছ আৰু লগতে 10 মাৰ্কছো যিহেতু তোমালোকৰ 100 মাৰ্কছ হয় ফুল মাৰ্কছটো 100 আছে ইণ্টাৰনেল এছেছমেণ্টৰ তোমালোকৰ 10 মাৰ্কছ থাকিব যিটো স্কুলে কণ্টেক্ট কৰিব চ' তাত তোমালোকৰ 10 মাৰ্কছ থাকিব এফালে থিয়ৰীত মানে লিখাত ৰাইটিঙত যোনটো এক্সাম হলত তোমালোকে লিখিবাগে তাতে তোমালোকে 90 মাৰ্কছ থাকিব টোটেল তোমালোকৰ হ'ল 100 মাৰ্কছ ঠিক আছে চ' এইটোৱে আমাৰ এবাৰ চিলেবাছ আছিলে ক্লাছ 10ৰ যিহেতু চিলেবাছ পালা বুজাই দিলোঁ ধুনীয়াকৈ এতিয়া আমি বাছ পঢ়িব লাগে হয়নে চেপ্টাৰ্ছখিনি আগবঢ়াই নিব লাগে ভালকৈ ডিটেইলত চাব লাগিব এতিয়া আমি চেপ্টাৰ্ছবোৰ কোনটো কেনেকুৱা হয় এতিয়াৰ পৰাই পঢ়ি যাব লাগিব যাতে আমাৰ মেট্ৰিকৰ ওচৰলৈকে যেতিয়া মেট্ৰিক হ'ব তাৰ 1 মাহ 2 মাহৰ আগত আমি অকল ৰিভিজন কৰিয়ে পাৰ কৰিব পাৰোঁ হয়নে চ' এইটোৱে আছিলে চিলেবাছটো